হয়, মই আমাৰ 2023-24 বৰ্ষত যি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোৰ অনুৰোধ সাপেক্ষে ইয়াত RIDF-ৰ পৰা 7 কোটি টকা সাপেক্ষে এটা স্কুল দিছিলে, এই মেৰকুচি হায়াৰ ছেকেণ্ডাৰী স্কুলখন। এইটো কনষ্ট্ৰাকশ্যন লেভেলত আছে। এতিয়া কনষ্ট্ৰাকশ্যন লেভেলত থকাৰ কাৰণে আজি অকস্মাত মই ভিজিট কৰিবলৈ আহিছোঁ আৰু ভিজিট কৰিব আহি দেখিছোঁ যে ইয়াত বিল্ডিংটো কৰাত খুব গাফিলতি হৈছে। ইয়াত মানে যি ঠিকাদাৰে লৈছে, এই ঠিকাদাৰে ইয়াৰ কামখিনি ভালদৰে কৰা নাই আৰু যিখিনি ছাইট ইঞ্জিনিয়াৰ আছে তেখেতসকলৰ গাফিলতিৰ বাবে আজি স্কুলৰ চাৰিও সীমাত মানে কিবাটো ৱালটো ফাট মেলি গৈছে। আৰু ইয়াৰ কাৰণে আজি আমি ইয়াত অসমৰ ৰাইজক লগত ৰাখি আৰু আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আছে, মই এইটো কাম আজি বন্ধ কৰিবলৈ দিছোঁ। আৰু যি কামটো যোনে মানে লৈছে ঠিকাত, তেখেত অশোক সিংঘি আৰু বেইজি গৌতম কনষ্ট্ৰাকশ্যন, তেখেতসকলক কাম বন্ধ কৰিবলৈ দিছোঁ। আৰু মই ইতিমধ্যে আমাৰ অসমৰ গৌৰৱপ্ৰাপ্তানী বিল্ডিং ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰ চন্দনা বসুমতাৰী বাইদেউৰ লগত কথা পাতিছোঁ। অতি সোনকালে তেখেতসকলে ইয়াত চোৱা চিতা কৰি যাতে নিৰ্মীয়মান স্কুলখন ভালদৰে আকৌ কৰাৰ বাবে সুবিধা কৰি দিয়ে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। মই কেছ দি দিম, ইয়াৰ ওপৰত মই কনষ্ট্ৰাকশ্যন কমিটিৰ ওপৰত কেছ দি দিম। আৰু ইয়াত যিখিনি গাফিলতি হৈছে, যিখিনি মানে বস্তু ইয়াত ব্যৱহাৰ কৰিছে, এইখিনিও মই চোৱা চিতা কৰি আছোঁ। আৰু মই কালি ইঞ্জিনিয়াৰৰ দ্বাৰা মই ইষ্টিমেটটো খুজি পঠাম আৰু ইষ্টিমেটটো মই একদম পুংখানুপুংখভাৱে মই চাই ল'ম, চাই কিনে ইয়াতে কি থাকি গৈছে এইবিলাক মই কামটো আচলতে ঠিকাদাৰৰ গাফিলতি হৈছে। মানে যিখিনি ধৰণে কামখিনি কৰিব লাগে সেই ধৰণে কৰা নাই, আৰু ঠিকাদাৰক ক'লেও ঠিকাদাৰে গুৰুত্ব নিদিয়ে। ইষ্টিমেটে আজিলৈকে দেখা নাই। মানে ৰাইজকো কোনো ধৰণৰ ৰাইজক গুৰুত্ব দিয়া নাই, প্ৰিন্সিপালকে গুৰুত্ব দিয়া নাই। ফাটটো চাইৰেও হয়, বৃহৎ ফাট। কিমান কোটি টকা কাম এইটো 7 কোটি টকাত। কোনে লৈছে কামটো? এইটো আপোনাৰ গৌতম কনষ্ট্ৰাকশ্যনৰ এই ঠিকাদাৰজনৰ নামটো কি আছে নাজানো, অশোক সিং। এইটো ঠিকাদাৰৰ প্লাছ মহিৰ আৰু মানে ৰাইজক যিহেতু একো অৱগত কৰা নাই, সেইকাৰণে তাৰমানে ঠিকাদাৰে এইটো নিজাববীয়াকে কৰি আছে। কামটো প্ৰায় শেষ হৈছে, কিন্তু এতিয়াহে ফাট মেলিছে। আজি আমাৰ বৰমা বিধানসভা সমষ্টিৰ MLA ভূপেন বৰা ডাঙৰীয়া আহি চালে, চাই কামটো ষ্টপ কৰিলে। আপোনালোকৰ কমিটি হিচাপে কমিটিওতো আমি যোৱাকালিও কমিটিও ষ্টপ কৰিব দিছোঁ, কিন্তু কৰা নাছিল তেখেতে।